আৰু এফালে আমাৰ ইয়াৰ খুৰীদৈ মাংস বনাই আছে। খুৰীদৈ মাংস কিমান আগবাঢ়িছে? হৈছে আৰু এফালে খুৰীদৈ মাংস বনাই আছে আৰু এফালে নতুন বোৱাৰী এফালে পায়স বনাই আছে। মানে ইয়াত নতুন বোৱাৰী বনোৱা পায়স ৰেডি হৈ গ'ল। এফালে দেখিছে পুৰা ধোঁৱা উৰি আছে। ইয়াত নতুন এটা টেষ্ট কৰোঁ প্ৰথম। ভাল লাগে। হে গাইজ, কি খবৰ আপোনালোকক? আশা কৰোঁ চবৰে ভাল এণ্ড ৱেলকাম বেক মাই ইউটিউব চেনেল খগেন 007। গাইজ, আজি আকৌ এটা ধুমকেতুৰ দৰে মানে লং ভিডিঅ' এটা লৈ আপোনালোকৰ সন্মুখত উপস্থিত হৈছোহি। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো মৰম দিব। গাইজ, নিজকে ধুমকেতু বুলি এটা কাৰণে কৈছোঁ, মানে এই চেনেলটোত মই মানে ভ্লগ ভিডিঅ' দিম বুলি খুলিছিলোঁ, বাট মানে তেনেকৈ ভিডিঅ' বনোৱা নহয়। তো মাজে মাজে কেতিয়াবা লং ভিডিঅ' আহে। বাকী ইনষ্টাগ্ৰামৰ পৰা মানে চুটি মানে ৰিলবিলাক মানে এই চেনেলত আপলোড কৰি থকা হয়, যাতে চেনেলটো বেয়া নহওক বুলি পেলাই। তো সেইটো কাৰণে মানে মই নিজকে কৈছোঁ ধুমকেতু বুলি। মানে কেতিয়াবা এই চেনেলটোত লং ভিডিঅ' এটা লৈ মানে আপোনালোকৰ সন্মুখত দেখা দিওঁ ন, সেইটো কাৰণে মানে মই নিজকে ধুমকেতু বুলি কৈছোঁ। বাৰু যিকে নহওক এইবিলাক চব বাদ দিয়ক, মানে মেইন টপিকটোলৈ আহোঁ। মেইন টপিকটো হ'ল, আজি মানে মই এই লং ভিডিঅ'টো বনোৱা কাৰণটো হ'ল মই মানে মোৰ মানুহজনীৰ লগত আপোনালোকক মানে চিনাকি কৰাই দিম বুলি। মানে মোৰ মানুহজনী আপোনালোকে হয়তো দেখা নাই আৰু বহুতে দেখিছেও, আৰু বহুতে মোৰ ফেচবুক একাউণ্টটো আৰু ইনষ্টাগ্ৰাম একাউণ্টত মানে কমেণ্ট কৰি আছে যে দাদা বিয়া পাতিলা নেকি। য়েছ গাইজ, মই বিয়া পাতিলোঁ। তো সেইটো কাৰণে মানে আপোনালোকৰ আগত মানে আপোনালোকৰ বৌজনী বা আপোনালোকৰ ভণ্টিজনী চিনাকি কৰাই দিম বুলি ভাবিছোঁ। তো সেইটো কাৰণে মানে মই আজি সেই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। তো দেৰি নকৰোঁ, বলক মই মোৰ মানুহজনীৰ লগত আপোনালোকক চিনাকি কৰাই দি আছোঁ। তো গাইজ, ফাইনেলি এয়া মোৰ মানুহজনী মোৰ সন্মুখত, আৰু তাই ধৰি আছে মোবাইলটো। এতিয়া তাইৰ লগত আপোনালোকক চিনাকি কৰাই দিবলৈ ওলাইছোঁ। তো ৰেডি নে গাইজ? 3, 2, 1 এণ্ড গো। হেল্ল' গাইজ, মই হৈছোঁ খগেনৰ ৱাইফ নিকিতা পাটৰ। আগতে দেৱী আছিলোঁ, এতিয়া পাটৰ। হ'ব। তো গাইজ, এয়া হৈছে মোৰ ৱাইফ নিকিতা দেৱী আছিলে, বাট এতিয়া মই পাটৰ লিখোঁ ন টাইটেল। তো এতিয়াৰ পৰা তাই নিকিতা দেৱী এণ্ড পাটৰ হ'ব, হয়নে? তো য়েছ গাইজ, দিছ ইজ মাই ৱাইফ। গাইজ, আজি মানে ভিডিঅ' বনোৱাৰ কাৰণটো কৈছোঁৱে, মোৰ মানুহজনীৰ লগত আপোনালোকক চিনাকি কৰাই দিম বুলি কৈছিলোঁ। আৰু এয়াই হৈছে মোৰ মানুহজনী। আৰু আপোনালোকে সুধি থাকে ন, বোলে খগেন দা বিয়া পাতিলে নেকি। তো এয়াই হৈছে মোৰ ৱাইফ, বিয়া পাতিলোঁ। এয়া চাওক। আৰু আজি এটা কাৰণে এই ভিডিঅ'টো বনাইছোঁ, আৰু এটা কাৰণ ধৰি লওক, এটা কাৰণে বনাইছোঁ। আজিলৈ এই বিয়া পতা মানে মোৰ এপ্ৰক্সিমেটলি 20 মানে 20 দিনমান হ'ল ন। তো 20 দিনমান হ'ল। তো তাই মানে ঘৰত ভাত চাত একো বনাব পৰা নাই। তো আপোনালোকেও জানেই সোনকালে ভাত বনাব নিদিয়ে। তো আৰু দুদিনমানলৈ ৰাখিলোহেঁতেন, বাট মায়ে মানে ইমানকৈ কাম কৰিব নোৱাৰা হৈছে। তো কাম কৰিব নোৱাৰাৰ কাৰণে মানে এইক এতিয়া ঘৰত মানে কি কয়, ভাত বনাবলৈ দিব। তো সেই অলপ নিয়ম নীতি আছে, পাকঘৰ দিব। তো সেই আৰু নিয়ম নীতি অলপ আছে। তো সেই নিয়ম নীতিখিনি কৰাৰ পিছত মানে তাই পাকঘৰত সোমাব পাৰিব আৰু লাৰিব পাৰিব যিকোনো বস্তু, আৰু কৰিবও পাৰিব, মানে ভাত চাত বনাব পাৰিব। তো সেইটো কাৰণে আজি এই ভিডিঅ'টো বনাইছোঁ, আপোনালোকো দেখাম বুলি অলপ। আৰু ঘৰৰ মানে পৰিয়াল কিছু আহিব, আৰু পৰিয়াল মানুহবিলাকৰ লগতো মানে অলপমান চিনাকি কৰাই দিম আৰু দেখাম। চিনাকি কৰাব নোৱাৰিলেও মানে অকণমান লাজ লাগে ন, তো দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। এতিয়া মানে মোৰ বজাৰত যাব লগা আছে। তো বজাৰৰ পৰা বস্তু কিছুমান আনিব লগা আছে, মানে গোটেই পৰিয়ালটো আহিব ন, সিহঁতৰ কাৰণে প্ৰেজেণ্ট আনিব লাগিব। সেই প্ৰেজেণ্ট আনিবলৈ যাওঁ, আৰু ঘৰৰ বজাৰো কৰিব লগা আছে। তো বজাৰত যাওঁ। তো বলক। আৰু গাইজ, হাইটটো চাওকচোন, হাইটটো চাওক। দেখিছেনে? তুমি আকৌ অকণমান ওখত আছা। গাইজ, এয়া চাওক, তাই যিটো পথাৰৰ আলিত আছে, এইটো চাওক, এইটো দেখিছে? যিটো আলিত আছে, ময়ো আছোঁ আলিটোতে। আৰু সেয়া একে সমানে। এয়া চাওক, 1, 2, 3। এয়া চাওক, এইখিনিয়ে যথেষ্ট দিয়ে। দিয়া চাওক হাইট, ভগৱানে মিলাইছে আৰু গাইজ। আৰু গাইজ, বৰ্তমান এতিয়া ঘৰ আহি পাইছোঁ। মানে বজাৰত গৈছিলোঁ বজাৰ কৰিবলৈ, বজাৰত দেখুওৱা নহ'ল, মানে অকণমান দেৰি হ'ল। ততাতৈয়াকৈ মানে জল্দি গ'লোঁ, আৰু আৰু বজাৰ কৰিলোঁ। ইফালে বজাৰ কৰিছোঁ, আৰু সেইফালে ভাইটিটোৱে মোনাত লৈ আছে, আৰু ভাইটিৰ পেনো আনিলে। এইবিলাক বজাৰ দেখিছে। আৰু মানে বহুত বজাৰ কৰিব আছে। এবিধ বোলোতে 9 বিধ বুলি কয় ন আগৰ মানুহে। তো ভাবিছিলোঁ অলপ খৰচাটো কমাম, কিন্তু খৰচাটো অকণমান বেছি মানে বাঢ়িয়ে গৈছে। আৰু যি কি নহওক, সেইখিনি বজাৰ কৰিলোঁ, আৰু অলপ বজাৰ কৰিব আছে, মানে মেইন বস্তুখিনি বজাৰ কৰিব আছে। তো বজাৰ কৰাৰ পিছত আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ। এয়া আজি বজাৰ, এয়া ঘৰত লৈ যাওঁ। শুন ক'তো বজাৰ ল।
কিছুমান বস্তু আছে কি কয় চাই পেলাই এক্সট্ৰা কৰি থৈ দিবি গোটেইবিলাক থৈ দিম ছাইড কৰি পিনে আৰু এইটো কমলা খাওঁ নে কি কৰ এয়া মিঠাই আছে মই এতিয়া ঘৰত গালি খাম হা গালি মানে কিয় মই উঠনি বজাৰ কৰি পিনে ধুনীয়াকৈ ঘৰত দি গ'লোঁ বজাৰ কৰি পিনে মানে মই ভলীবল খেলিব গৈছিলোঁ আৰু ভলীবল খেলিব যাওঁতে এতিয়া দেৰি হ'ল কেইটা বাজিল চোৱা নাই টাইমটো দেৰিয়ে হৈ গ'ল এতিয়া ঘৰত গালি খাওঁ নেকি চাব হা আৰু এইফালে আমাৰ ইয়াত নতুন ৰান্ধনীয়ে এইফালে কি কয় নহৰু পিঁয়াজ আৰু এইফালে আলু ধুনীয়াকৈ মানে নহৰু গুচাই আছে আলু কাটি হৈ গ'ল অলৰেডি আৰু এইফালে বায়ে মানে এইফালে পিঁয়াজ গুচাই আছে আৰু এইজনী হৈছে বা আৰু এইফালে আমাৰ বা ছোৱালী এইজনী চয়নিকা কি লিখা বৰদলৈ আৰু এইফালে আমাৰ ধুনু এইফালে চাওক তো মানে পূৰা কামবিলাক চলি আছে আৰু কিছু কাম বাকী আছে বাৰু দেখাই আছোঁ চব আৰু গাইছ এতিয়া এইফালে আমাৰ দাদাই পূৰা মাংস কাটিছে এইফালে চাওক ব্ৰইলাৰ এইফালে ব্ৰইলাৰ কাটি আছে এয়া দাদা আৰু এইফালে মা আছে এইফালে পাপাও আছে আৰু এয়া মানে এতিয়া ব্ৰইলাৰ মাংস অলপ কমিব আৰু মাছো আনিব আছে তো মই এতিয়া যাওঁ ব্ৰইলাৰ মাংস আৰু অলপ মাছ লৈ আহোঁ তো কৈছে যে এয়া মানে কমি যাব 2 কেজিমান আছিলে ব্ৰইলাৰটো কাটি কুটি মানে 1.5 কেজিমান 1.5 কেজি কমে ওলাইছে চাগে এপ্ৰক্সিমেটলি তো মানে আৰু আনিব লাগিব তো এতিয়া মই মাংস আনিব যাব লাগিব গাইছ এইটো সৰু ধুনু আৰু এফালে আমাৰ ডাঙৰ দেহা আৰু এয়া ডাঙৰ দেহা বোলে মোৰ লগত চেলেঞ্জ কৰে মানে পুছ আপ মাৰা কোনে কেইটা মাৰিব পাৰে তো আমাৰ ইয়াত ধুনুৱে ধৰিব মোবাইল আমাৰ দুটাক দেখাব আৰু আমি মানে এয়া ডাঙৰ দেহা আৰু মই পুছ আপ মাৰিম কোনে কেইটা মাৰিব পাৰে ককাইক আৰু ভাইকৰ মাজত চেলেঞ্জ এয়া আৰু মই গা ধুবলৈ মানে ৰেডি হৈ আছোঁ সেইকাৰণে মানে খালী গাই আছোঁ তো ইয়াৰ লগত পুছ আপকেইটা মাৰি পিনে মানে গা ধুব গৈ আছোঁ মই তো চাওক ৰেডি 1 2 3 1 2 3 ধুনীয়া চাওক ক 4 হিচাপ ক 5 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15, 16, 17, 18, 19, 20, 21, 22, 23, 24, 25, 26, 27, 28, 29, 30, 31, 32, 33, 34, 36, 37, 38, 39, 40. ফাইনেলি মই জিকি গ'লোঁ আৰু এফালে আমাৰ ডাঙৰ দেহা হাৰি গ'ল আৰু গাইছ মই এতিয়া বৰ্তমান পাকঘৰলৈ আহিছোঁ পাকঘৰত মানে কিমান কি কাম আগবাঢ়িছে তাকে চাব আহিছোঁ আৰু এফালে আমাৰ ইয়াৰ খুৰীদেৱে মাংস বনাই আছে খুৰীদেউ মাংস কিমান আগবাঢ়িছে হৈছে আৰু এফালে খুৰীদেৱে মাংস বনাই আছে আৰু এফালে নতুন বোৱাৰী এফালে পায়স বনাই আছে আৰু খুৰীদেউ আছে আমাৰ সৰু খুৰীদেউ এফালে ডাঙৰ খুৰীদেউ আছে আৰু লাহে লাহে কামবিলাক আগবাঢ়িছে আৰু এইফালে পায়সত দিবলৈ ক'ত গ'ল কিচমিচ আৰু কাজু বাদাম কাটি ধুনীয়াকৈ থৈছে ইয়াত দিবলৈ আৰু অলপমান টাইম লাগিব বাকী ভাত হৈ গ'ল আৰু দাইল হৈ গ'ল এইখিনি কাম বাকী আছে আৰু এইখিনি হোৱালে আমাৰ মানে খানাটো আৰম্ভ হ'ব তো আজি জানুৱাৰী লাষ্টৰ দিনটো মানে ডিচেম্বৰ 31 তাৰিখ কাইলৈ 1 জানুৱাৰী আপোনালোকে খানা খাইছে নাই কমেণ্ট কৰি জনাব দেই এইটো ভিডিঅ' কালি বা পৰহিলৈ যাব বাট আজি মানে এই ভিডিঅ'টো বনাইছোঁ মানে আজি লাষ্ট ডিচেম্বৰ খানাটো হওক আৰু এফালে আমাৰ নতুন বোৱাৰী পাকঘৰ দিয়াও হওক এইফালে চাই দিয়া বাকী লাহে লাহে কাম আগবাঢ়ি আছে আৰু বাকী মই বাহিৰত যাওঁ অকণমান ঘূৰি গৈ আহোঁগৈ A few moments later. আৰু বৰ্তমান নতুন বোৱাৰী বনোৱা পায়স ৰেডি হৈ গ'ল এফালে দেখিছে পুৰা ধোঁৱা উৰি আছে তুমি খালানে নাই কেতিয়া খাবা চবকে দি পেলাই দেখি নোখোৱা দেখি হা কেলে আৰু এফালে আমাৰ ধুনু গেম খেলি পুৰা পায়স খাই আছে আৰু এফালে আমাৰ ডাঙৰ দেহা এফালে পায়স খাই আছে আৰু মই লওঁ এটা ধুনীয়াকৈ ইয়াৰ পৰা কি হয় এটা মই দুটা খাম ইয়াতে দি দিওঁ ন এটা পৰিলে এইটো এটা আৰু এইটো দুটা ধুনীয়াকৈ মই দুটা পায়স বাতি লৈ ল'লোঁ আৰু এইফালে আমাৰ ধুনু এটা খাই আছে আৰু ধুনুক বোলে আৰু এটা লাগে তাত বৌয়েকে আৰু এটা আনিব গৈ আছে তো এতিয়া যাত্ৰা কৰোঁ ধুনু মিঠা হৈছে নে কেনেকুৱা লাগিছে বৌয়ে বনোৱা পায়স নতুন এটা টেষ্ট কৰোঁ প্ৰথম ভাল লাগিলে